গৌৰৱ গগৈ ডাঙৰীয়াই এটা কথা স্বীকাৰ কৰিলে যে তেওঁ পাকিস্তানলৈ গৈছিলে কিন্তু তেওঁ কৈছে যে বিয়াৰ পিছত গৈছে বুলি কৈছে ইমান দিনে তেওঁ কৈ আছিল যে পাকিস্তান যোৱা কথাটো তেওঁ আন্ধাৰত ৰাখিছিলে আজি তেওঁ ক'লে যে তেওঁ পাকিস্তান গৈছিলে আৰু পাকিস্তান এনেকুৱা এটা জায়গা নহয় যে তাত হনিমুন কৰিবলৈ যায় মানুহে এনেকুৱা নহয় যে বিয়াৰ পিছত তাত হনিমুন কৰিবলৈ যায় তাত কি কাৰণে গৈছিলে তেওঁৰ পত্নী তাত কাম কৰি আছিল তাত মানে পাকিস্তানৰ হৈ কাম কৰি আছিল যেটো ইতিমধ্যে আমি এসআইটিৰ প্ৰতিবেদনত যেটো আভাস পাইছো এখিনি আকৌ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই ভালকে তদন্ত কৰিলে ওলাব যে পাকিস্তানৰ হৈ তেওঁ কাম কৰি আছিল পাকিস্তানৰ হৈ মই চোৰাংচোৱা শব্দটো কোৱা নাই তাতকে বেলেগ এজেন্ট কৈছে কিছুমানে চোৰাংচোৱা কৈছে যিয়ে নহওক তদন্তত ওলাব কিন্তু তেওঁ পাকিস্তানৰ হৈ যে কাম কৰি আছিল পাকিস্তানৰ পৰা দৰমহা লৈ আছিল পাকিস্তানৰ এজেন্সিৰ হৈ ইয়াত তেওঁ ক্লাইমেট চেঞ্জৰ নামত বেলেগ বেলেগ ধৰণৰ এটা ভাৰত বিৰোধী ষড়যন্ত্ৰ জড়িত হৈ আছিল এই কথাবিলাক এটা এটাকে ওলাইছে কিছু ওলাইছে আৰু ওলাবলৈ বাকি আছে আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ আজি বক্তব্যৰ পৰা প্ৰমাণ হ'ল যে তেওঁ 10টা দিন তাত গৈ যে আছে এই কথাটো আজি তেওঁ কথাৰ পৰা ওলাল কিন্তু 10টা দিনত কি কৰিলে তাৰ পৰা আহি কিয় প্ৰতিৰক্ষা বিষয়ক প্ৰশ্ন কৰিলে এই গোটেই কথাবিলাক পিছত আহিব মই এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াক এটা প্ৰশ্ন ইয়াত কৰিব লগা আছে তেওঁৰ পত্নী ক'ত চাকৰি কৰিছে পাকিস্তানত তেওঁ কৈছে পাকিস্তানত তেওঁ চাকৰি কৰিছিলে কাৰণে গৈছিলে পাকিস্তানত ঠিক আছে তেওঁৰ বিয়াৰ আগত কিবা চাকৰি কৰিছিল বিয়াৰ আগত যদি কিবা সংযোগ আছিল হেতু আমি নাযাওঁ কিন্তু সেই সময়ত তৰুণ গগৈ আছিল অসমৰ মুখ্যমন্ত্ৰী অসমখন এখন সেনজিটিভ ৰাজ্য সেই ৰাজ্যৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বুৱাৰীয়েক তৰুণ গগৈৰ পুতেক গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈ কি কাৰণে তাত চাকৰি কৰিবলৈ তেওঁ এলাও কৰিছিলে কি কাৰণে তাত পাকিস্তানত কাম কৰি এই গোটেই কথাবিলাক তেওঁৰ ভাষাত আজি যেটো কৈছে তাত চাবলৈ গৈছে তাৰমানে তাত তেওঁ উদ্গনি জগাইছে কি কাৰণে বৈৰী ৰাষ্ট্ৰ এখনত এখন মুখ্যমন্ত্ৰীৰ বুৱাৰী কি কাৰণে চাকৰি কৰে তেওঁৰ পত্নী তাত পাকিস্তানত কাম কৰি থাকিলে তাত আঁতৰাব লাগিছিল নহয় তাৰ পৰা বিয়াৰ পিছত কমল মেধি মুখ্যমন্ত্ৰীগৰাকীয়ে কালি আৰু এটা কথা কৈছিল আপুনি দৰমহাৰ কথাটো উলিয়াইছে কাৰণে মই সুধি যাওঁ একেলগতে বহুখিনি কথাই আছে যিহেতু তাত কৈছিল যে লিড পাকিস্তানৰ পৰা দৰমহাৰ গোটেই অংশটো লিড পাকিস্তানৰ ফালৰ পৰা আহিছিল আলী তৌহিদ শেখৰ পৰা আহিছিল লিড ইণ্ডিয়ালৈ কাৰণ তেওঁ লিড ইণ্ডিয়ালৈ আহিছিল কিন্তু দৰমহা দি আছিল লিড পাকিস্তানে কিন্তু আজি গৌৰৱ গগৈ কৈছে যে মাত্ৰ এটা মাহৰ পইচা সোমোৱাৰ পাছত এই একাউণ্টটো ব্লক হৈ গৈছে বুলি তেওঁ কৈছে না এইটো কথা লাগিব নহয় এতিয়া মূল কথাটো হৈছে কেনেকুৱা মূল প্ৰশ্ন আছিলে কালি সংবাদমেলৰ এটা প্ৰধান মানে মুখ্য প্ৰশ্ন আছিল এনেকুৱা যে তেখেত যেতিয়া নিৰ্বাচন খেলাৰ পিছত যেতিয়া এফিডেভিট দিলে সেই এফিডেভিটত তেওঁ পত্নীৰ তথ্য লুকুৱাইছে নেকি এই প্ৰশ্নটো আছিলে পত্নীক যেতিয়া এসআইটিয়ে তেওঁক জেৰা কৰিছিলে জেৰা বুলি কওক সুদা পোছা বুলি কওক যি বুলি কওক জেৰা কৰিছিলে কৰতে এসআইটিৰ প্ৰতিবেদনত আছে যে এলিজাবেথ গগৈয়ে কৈছে যে হয় তেওঁ পাকিস্তানৰ পৰা দৰমহা লৈছিলে হয় তেওঁৰ পাকিস্তানত বেংক একাউণ্ট আছিলে মাত্ৰ এটা কথা তেওঁ উত্তৰ দিয়া নাছিলে এৰাই চলিছিলে যে এই মুহূৰ্তটো এতিয়াও পাকিস্তানত বেংক একাউণ্টটো আছে নে নাই এটা এসআইটি জেৰা কৰিছে কেতিয়া যোৱা 6 মাহৰ কথা এইটো যোৱা 4 মাহ 6 মাহৰ কথা অৰ্থাৎ যোৱা 4-6 মাহৰ ভিতৰত এলিজাবেথ গগৈ কিন্তু স্বীকাৰ কৰিছে যে পাকিস্তানৰ পৰা তেওঁ দৰমহা লৈছিলে তেওঁ পাকিস্তানত বেংক একাউণ্ট আছিলে এইটো 4-6 মাহত তেওঁ স্বীকাৰ কৰিছে এসআইটিৰ জেৰাত এই কথাটো কিয় গৌৰৱ গগৈৰ এফিডেভিটত এই কথাটো কিয় নাই নিৰ্বাচন যেতিয়া গৌৰৱ গগৈ খেলিছে পত্নীৰ মই নিজে নিৰ্বাচন খেলিছোঁ মোৰ পত্নীৰ মোৰ পৰিয়ালৰ গোটেই তথ্যবিলাক দিবই লাগিব এইটো নিৰ্বাচন আয়োগৰ এটা বাধ্যতামূলক নিয়ম তেওঁতো নাই দিয়া গৌৰৱ গগৈতো দিয়া নাই এই কথাবিলাক এইটো আছিল এটা মৌলিক প্ৰশ্ন এই প্ৰশ্নটোৰ উত্তৰ কিন্তু আজি গৌৰৱ গগৈ সঠিকভাৱে নিদিলে তেওঁ এৰাই চলিছে